মাজুলীত নিষিদ্ধ কৰাটো মই বেয়া পাইছো। তাৰ কাৰণটো শুনক, আপুনি আধা নিউজ নবজাব কিন্তু। জুবিন গাৰ্গক মাজুলীত যে নিষিদ্ধ কৰিছে এই কথাটো মই মানি ল'ব পৰা নাই। কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে। জুবিনৰ লগত পিছত এজনী ছোৱালী জন্ম হোৱাৰ পিছত শৰ্মাৰ লগত পলাই আহিল আগৰ গিৰিয়েকক এৰি পেলাই। এইজনী চৰিত্ৰ আৰু এইজনীয়ে নিজৰ কিতাপখন লিখি এখন কিতাপ দুখন কিতাপ লিখি পেলাই সাহিত্যিক বুলি পাব্লিছ কৰি পেলাই কিতাপখন সকলোৰে ঘৰে ঘৰে দিব যায়। ডাঙৰ ডাঙৰ মানুহৰ ঘৰত দিব যায় ফটো উঠি ফেচবুকত দিয়ে। পাবচোন চাবচোন আপোনালোকৰ আকাশ চুবৰ মন বুলি এটা গ্ৰুপ আছে নহয়, সেই গ্ৰুপত পাব গোটেইখিনি কথা, তাৰ স্বভাৱ চৰিত্ৰৰ কথা। আৰু মানে কুৱেশ্যন কৰিলে কিন্তু ব্লক কৰি দিয়ে দেই সকলোকে। আৰু এজনী মিয়াৰ লগত ঘূৰিব কিবা হলেও ঘূৰিব, ইলেকশ্যনত হাৰি পেলাই তাই পেলাই এইবিলাক ডাঙৰ ডাঙৰ কথাবিলাক কৈ পেলাই এতিয়া চানমাৰি যেতিয়া গ্ৰন্থমেলা আৰু কিতাপখন উন্মোচনী কৰি পেলাই জুবিনৰ লগত উল্টা পাল্টা ফটো তোলে মাকে জীয়াকে। তাৰে এসপ্তাহ পিছতে জুবিনক শিকায় জুবিনে ভাল ভাষা ক'ব লাগে, ভাল কিবা ক'ব লাগে। এইজনী পাগলীৰ কথা নাচায় কিয়, তাই বেলেগক শিকায়। তাই বোলে সাহিত্যিক, নিজৰ কিতাপখনে বিখ্যাত কিতাপখন চেনৰিতা, এই চেনৰিতাখনত ৰাজ্যৰ মিছা কথাবিলাক লিখিছে। দেখি পেলাই সেইখন উপহাৰ দিছে একেবাৰে সেই আকৌ জুবিনক উপহাৰ দি কিনে মাকে জীয়াকে ফটো উঠি পেলাই সেইজনী মহিলা আৰু বেলেগৰ জুবিনৰ এনেকুৱা কথা কয়। গীতিমালাত গান গোৱা এজনকে গায়িকা বোলে, প্ৰসিদ্ধ গায়িকা অসমৰ চিকা শৰ্মা। আৰু চিকা শৰ্মাই এটাক পলাই এৰি পেলাই বেলেগৰ লগত পলাই আহোঁতে নিজক ঠিক নকৰে আৰু বেলেগক এই কৰিব নিষিদ্ধ কৰিব লাগে। কেতিয়াও সমাজৰো কেতিয়াবাই নিষিদ্ধ কৰিছে অসমীয়া সমাজে। মুখ ওলাব নোৱাৰা, একেবাৰে ভালকে কথা কব নোৱাৰা এজনী মহিলা।